आगामी अंग्रेजी नववर्ष 2026 को लेकर नववर्ष की पूर्व संध्या पर आज रात असम के ढेकियाजुली में नशे के वाहन चलाने वालों के खिलाफ ढेकियाजुली उपमंडल पुलिस प्रशासन ने सख्त अभियान चलाया। उल्लेखनीय है कि सोनितपुर जिले के वरिष्ठ पुलिस अधीक्षक वरुण पुरकायस्थ के निर्देश पर आज ढेकियाजुली उपमंडल पुलिस अधीक्षक भार्गव मुनि दास के नेतृत्व में ढेकियाजुली में नशे में वाहन चलाने वाले चालकों के खिलाफ पुलिस का तीव्र अभियान चलाया गया। इसके साथ ही नशे में वाहन चलाने वाले चालकों के खिलाफ कड़े कदम भी उठाए गए। आज के इस अभियान में पुलिस अधीक्षक भार्गव मुनिदास के साथ ढेकियाजुली थाने के प्रभारी अधिकारी दीपक दास, यातायात पुलिस अधिकारी चंडीराम नाथ सहित पुलिस बल, यातायात पुलिस तथा सीआरपीएफ के जवान उपस्थित थे। পোনপ্ৰথমে নৱবৰ্ষলৈ সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা আমাৰ ঢেকিয়াজুলি পুলিচ প্ৰশাসনৰ তৰফৰ পৰা। আৰু এইটো ক'বলৈ গ'লে এইটো আমাৰ দৈনিক ড্ৰাইভ চলি থাকে, যোনটো ড্ৰাইভত ধৰি লওক আমি তালাচিয়াৰ বা নাকা চেকিং আমি এনেকুৱা ধৰণৰ কৰোঁ। কিন্তু এইবাৰ আমি বিশেষ কিহৰ কাৰণে কিছুমান গাইডলাইনছ আহিছে আৰু কিছুমান ধৰি লওক আপোনাৰ বিভাগীয় তৰফৰ পৰা আমাক নীতি নিৰ্দেশনাবিলাক আমাক দিছে। আমি সেই মৰ্মে আগতেও কৰিছিলোঁ, আজিৰ পৰা আমি আকৌ ষ্টাৰ্ট কৰিছোঁ যে যিসকলে ধৰি লওক নতুন বৰ্ষ আহি আছে আৰু পিকনিক ছিজন যাতে কোনো ধৰণৰ দুৰ্ঘটনা নহয় তাৰ ওপৰত আমি লক্ষ্য ৰাখি কিনে আমি এই ড্ৰাইভবিলাক আমি চলাই আছোঁ আৰু ভৱিষ্যতলৈ আমি চলাই যাম। মই অনুৰোধ জনাইছোঁ যিসকল গাড়ী চালক আছে তেখেতলোকে যাতে মদ্যপান নকৰি কিনে এটা সুস্থিৰ বাতাবৰণ সৃষ্টিৰ মাজেৰে তেখেতলোকে গাড়ী চলায় আৰু ট্ৰেফিক আইনবিলাক মানি চলে, ভায়লেশ্যন যাতে নকৰে। যিহেতু আপোনালোকে দেখিবলৈ পাইছে প্ৰায়ে এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে, তাৰ ওপৰত ভিত্তি কৰি আমি ৰাইজলৈ এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব বিচাৰোঁ যে যাতে তেখেতলোকে গাড়ী চলাওঁতে তেখেতলোকে নিজৰ হিতাহিতভাৱে ভালদৰে চলায়, কোনো ধৰণৰ মাদক দ্ৰব্য বা মাদক বস্তু সেৱন নকৰি কিনে তেখেতলোকে গাড়ী চলালে ভাল হয়।